আমাৰ ইয়াত এতিয়া 200 কিমানজন সিলেকশ্যন হৈছিল 84ৰ কাৰণে হেৰি হৈছে সিলেকশ্যন আহিছে তাৰমানে বস্তু 84 জন কৰ কৰ আছে এই দিব্যাংগখিনি কৰ আছিল এইটো আমাৰ কাপলাবৰী অঞ্চলৰ যিবিলাক আঞ্চলিক কমিটিৰ আণ্ডাৰত আছে তেওঁলোকে পাব বৰক্ষেত্ৰী আঞ্চলিক কোন কোন আছে আজি উপস্থিত আপোনালোকৰ আমাৰ সদৌ অসম দিব্যাংগ বহুমুখী উন্নয়ন সংস্থাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি নিৰঞ্জন কলিতা সম্পাদক জিল চৌধুৰী আৰু উপসভাপতি ৰামধন বৰ্মনদেৱ আছে লগতে আঞ্চলিকৰ সভাপতি দামোদৰ দাসদেৱ আৰু সম্পাদক আমিৰ আলী কি আহ্বান জনাব চৰকাৰলৈ আপোনালোকে বিভিন্ন কথা ক'লে মিটিঙত ইয়াত চৰকাৰলৈ আমি বিশেষকৈ এই সময়খিনিত খুব ডাঙৰ কথা এটা হৈছে যে অৰুণোদয় আঁচনিক লৈ পেলাই আমাৰ দিব্যাংগসকল বিভ্ৰান্তিত পৰিছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে এখন ৰেচন কাৰ্ডে দিয়ে এখন ঘৰত এটা হেৰি পাব এটা অৰুণোদয় পাব কিন্তু আমাৰ দিব্যাংগ পেঞ্চনটো তেনেকুৱা নাছিলে আমাৰ দিব্যাংগসকলে 6 বছৰৰ পৰা প্ৰায় 60 বছৰলৈ যিসকল দিব্যাংগ আছে সকলোৱে দিব্যাংগ পেঞ্চন পাইছিলে আৰু সেইটো 2019 চনত অৰুণোদয়ৰ লগত সংমিশ্ৰণ কৰি পেলাই দিব্যাংগসকলৰ বহুত মানুহৰ তেতিয়াই বহুত ডিপ্ৰাইভ হ'ল কাটা গ'ল নাম কাৰণ DC অফিচবিলাকে তেতিয়া ফোন কৰি কিছুমানক পালে কিছুমানক নাপালে তেতিয়া কিন্তু ফাইনেন্সৰ যিটো ৰিজাৰ্ভ আছিলে দিব্যাংগসকলৰ অৰুণোদয়ৰ লগত চামিল হোৱাৰ লগে লগে সেইখিনি তাৰমানে দিব্যাংগসকলে পাব লাগে কিন্তু বৰ্তমান যিটো আপলোড দিছে এই আপলোডটোত সেই ৰিজাৰ্ভ কথাটোও নাই আৰু দিব্যাংগসকলৰ এক্সট্ৰা যিটো ক্ৰাইটেৰিয়া দিব্যাংগৰ UDID কাৰ্ড সেইটোৰ ওপৰত কোনো তাত আপলোডত এটা ঘৰ নাই গতিকে ৰেচন কাৰ্ডেদিতো এপ্লাই কৰিব লাগিলে আমাৰ দিব্যাংগসকলে ডিপ্ৰাইভ হ'ব গতিকে আমি এই ক্ষেত্ৰত চৰকাৰক আহ্বান জনাইছোঁ আমি লিখিত দিছোঁ তেওঁলোকে 30 তাৰিখে আমাক মাতিছে আমি আলোচনাত বহিম কিন্তু যদি কিবা কাৰণত আমাৰ এই দিব্যাংগসকলৰ UDID কাৰ্ডখন ভেলিড নহয় আপলোডত নিদিয়ে তেতিয়াহ'লে আমি হয়তো জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম একদম অহৰহভাৱে লাগি আছে দিব্যাংগ ল'ৰা ছোৱালীৰ কাৰণে কেনেকৈ দিব্যাংগ ল'ৰা ছোৱালীক কোনো অৰ্থনৈতিকভাৱে আমি শক্তিশালী হওঁ কিন্তু আমি দিব্যাংগ ল'ৰা ছোৱালী এই অৰুণোদয় আঁচনি বা আমাৰ দীনদয়াল পেঞ্চন অৰুণোদয় আঁচনি নকওঁ সেইকাৰণে দীনদয়াল পেঞ্চনে ক'ম দীনদয়াল পেঞ্চনৰ 1000 টকা পাব লাষ্ট এইটো এটা উপায় আছিলে যিটো আমি এইটো লৈ কেনে ল'ৰা ছোৱালী চলি আছিলে বিভিন্ন ধৰণৰ বেডত পৰা মেডিচিন খাব লাগে এই এটা আশা আছিলে যে 1000 টকা এটা পাম এইটোতো একোই নহয় তথাপি 1000 টকা এটা পাম বুলি সেইটো আমি চলি আছিলে তো কি হ'ল হঠাতে আমাৰ অৰুণোদয় আঁচনিৰ লগত অন্তৰ্ভুক্ত কৰাৰে যেটো আমাৰ ইতিমধ্যে সম্পাদক সভাপতি মহোদয় ক'লে যে অৰুণোদয় আঁচনিৰ লগত অন্তৰ্ভুক্ত কৰাৰ লগত কি হৈছে তেতিয়া আমাৰ অৰুণোদয় আঁচনি ৰিজাৰ্ভ আছিলে ৰিজাৰ্ভৰ কাৰণে আমাৰ গোটেই ল'ৰা ছোৱালী তাতে ট্ৰান্সফাৰ কৰিলে যিখিনি তাতে আমাৰ দিব্যাংগ অৰুণোদয় আঁচনিত শিফটিং কৰি দিলে তো তেতিয়া সময়ত বহুত ল'ৰা ছোৱালী কাটা গ'ল বিভিন্ন কাৰণত কাটা গ'ল এইখিনি আৰু ক'বলৈ মই নোৱাৰোঁ কিন্তু হিচাপ নাই এতিয়া এটাই কথা কৈছোঁ আমাৰ যেনেকৈ আমাৰ গছৰ হিচাপ কৰে আমাৰ বিভিন্ন মানুহৰ কাৰণে চিন্তা হিচাপ আছে জীৱ জন্তুৰো হিচাপ কৰে কিন্তু দিব্যাংগ ল'ৰা ছোৱালী হিচাপটো ক'ত যাকে ক'ব 1 লাখ আছে 1.5 লাখ নহয় আমি জানো দিব্যাংগ ল'ৰা ছোৱালী কিমান আছে চুকে কোনে দিব্যাংগ ল'ৰা ছোৱালী আছে কিন্তু সেই দিব্যাংগ ল'ৰা ছোৱালী কোনোবা গণনা নকৰে সেইকাৰণে আমি এবাৰ চিন্তা কৰিছোঁ যে আমি দিব্যাংগ ল'ৰা ছোৱালীৰ ডাটা কালেক্ট কৰিম কোনোবা হওক নহওক যোনে UDID কাৰ্ড পাইছে তাক আমি ডাটা কালেক্ট কৰিম 40% বেঞ্চমাৰ্কৰ পৰা কিন্তু ঘটনাটো হ'ল এতিয়া মূল কথাটো হ'ল এবাৰ যে অৰুণোদয় আঁচনি যে ৰেচন কাৰ্ড অন্তৰ্ভুক্ত কৰাই দিছে দিব্যাংগ দীনদয়াল পেঞ্চনৰ লগত ৰেচন কাৰ্ডৰ লগত কি উদ্দেশ্য আছিলে কিন্তু ৰেচন কাৰ্ডটো বেলেগ কথা আৰু দ্বিতীয় কথা হ'ল বিভিন্ন জায়গাত আমি অনাৰেবল CM ছাৰে যেটো কৈছে আমি গোটেইকেইটা মানুহ কিন্তু কথাটো হ'ল তেতিয়াই তেখেতে যিখিনি কথা কৈছে গোটেইখিনি কথা তেখেতে ঠিক কয় ইয়াতে আহি কিনে আকৌ বেলেগ হৈ যায় বিভিন্ন সভা সমিতিৰ দৰে আমাৰ দিব্যাংগ ল'ৰা ছোৱালী চাই লাই কৰে যে তোমাৰ লগতে নাপাবা কিয় তোমাৰ লগতে এইটো মহিলাৰ হয় মহিলাৰ এইটো নহয় কাৰো এৱাৰনেছে নাই আৰু দীনদয়াল পেঞ্চন আমাৰ দিব্যাংগ ল'ৰা ছোৱালী পাব লাগিব দৰকাৰ হ'লে আমাক 1000 টকাই দিয়ক 1250 টকা নিদিলেও হ'ব আমি গোটেই দিব্যাংগ ল'ৰা ছোৱালী কনচাৰ্ণ লৈ কেনে এই কথা কৈ আছোঁ যে আমাক 1000 টকাই দিয়ক কিন্তু আমাৰ দীনদয়াল পেঞ্চনে দিয়ক